অভিজিত বড়ো ফিটনেছ একাডেমীৰ উদ্যোগত যোৰহাটত স্বাস্থ্যই পৰম ধন শীৰ্ষক সজাগতা সভা সম্পন্ন। বৰ্তমান সময়ত উঠি অহা যুৱ প্ৰজন্মই নিজকে বিপথে পৰিচালিত কৰা পৰিলক্ষিত হৈছে। সেই সময়ত যোৰহাটৰ বিশিষ্ট দৌৰবিদ তথা গ্ৰীনিছ ৰেকৰ্ডৰ অধিকাৰী অভিজিত বৰুৱাৰ নেতৃত্বত গঠন হোৱা অভিজিত বৰুৱা ফিটনেছ একাডেমীৰ উদ্যোগত আজি যোৰহাটৰ মহাত্মা গান্ধী মহাবিদ্যালয়ত স্বাস্থ্যই পৰম ধন শীৰ্ষক এক সজাগতা সভা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে মহাত্মা গান্ধী মহাবিদ্যালয়ৰ অধ্যক্ষ ত্ৰিলোক বৰাই। বিশিষ্ট শিল্পী লিপিকা দত্তই বৰগীতেৰে শুভাৰম্ভ কৰা এই অনুষ্ঠান মহাত্মা গান্ধী মহাবিদ্যালয়ৰ অধ্যক্ষ ত্ৰিলোক বৰাই সঞ্চালনা কৰা এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ৰাজা চক্ৰৱৰ্তী, বিশিষ্ট চিকিৎসক ডাক্তৰ সাদুল্লাহ উত্তম দত্ত, প্ৰবীৰ শইকীয়া, ডাক্তৰ গোলাপ ডেকা, শিক্ষাবিদ পৰেশ গোস্বামী, সংগীত শিল্পী জয়ন্ত নাথ, যোৰহাটৰ সাংবাদিক ৰাজীৱ বৰা, প্ৰদীপ বৰাকে প্ৰমুখ কৰি বিশিষ্ট ব্যক্তিসকল আজিৰ অনুষ্ঠানত উপস্থিত থাকি অভিজিত বৰুৱা ফিটনেছ একাডেমীৰ অভিজিত বৰুৱাই কয় যে স্বাস্থ্যই পৰম ধন এই বাক্য আমাক আমাৰ ককা আইতাই শিকাই গৈছে আৰু ভাল খাদ্য খালেহে ভাল চিন্তা কৰা সম্ভৱ আৰু এই সকলো ক্ষেত্ৰত সফলতা দিব পাৰে যুৱ প্ৰজন্মক। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। আজি যোৰহাটৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান মহাত্মা গান্ধী মহাবিদ্যালয়ৰ প্ৰেক্ষাপটত আজি আমি হেল্থ ইজ ৱেল নামৰ এটি স্বাস্থ্য সজাগতা শিবিৰ আৰম্ভ কৰোঁ, য'ত অসমৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক এটা আহ্বান জনাওঁ যে ভাল খালেহে ভাল স্বাস্থ্য হ'ব। যিকোনো সময়ত মানসিক ভাৰসাম্য হেৰুৱাই দিছে, মানৱ সুস্বাস্থ্যৰ সংখ্যা বাঢ়ি গৈছে, ড্ৰাগছৰ আক্ৰান্ত বাঢ়ি গৈছে। যদি জাতি জীয়াই ৰাখিবলৈ হয় আমাৰ নৱপ্ৰজন্ম থাকিব লাগিব, নৱপ্ৰজন্ম থাকিলেহে জাতি থাকিব। গতিকে ল'ৰা ছোৱালীখিনিক জীয়াই ৰাখিবৰ কাৰণে হ'লে ভাল খাদ্য নাখালে কেতিয়াও ল'ৰা ছোৱালী থাকিব নোৱাৰে। গতিকে সেইকাৰণে আমি হেল্থ ইজ ৱেল এইটো মানে এটা পেকেট আমি ভাল খাদ্য দিছোঁ আৰু আনটো পিনে আমি শিলিখা, আমলখি, কচু, ঢেকীয়া খাবলৈ আহ্বান কৰিছোঁ আৰু তেওঁলোকক আৰু শিলিখা, আমলখি হাতত তুলি দিছোঁ যাতে ল'ৰা ছোৱালীয়ে যাতে অসমীয়া ভাষা ক'বলৈ পাহৰি গৈছে, য'ত নিজৰ খাদ্য সম্ভাৰ পাহৰি গৈছে, এনে এটা স্থল থাকিলে জাতিয়ে নাথাকিব। গতিকে আহ্বান কৰিছোঁ যে এই সময়কণত অসমৰ চুকে কোণে এই বাৰ্তাটো যাওক, স্বাস্থ্য থাকিলেহে অসম থাকিব, অসমীয়া যুৱ প্ৰজন্ম থাকিলে অসমৰ জাতি দিব। ধন্যবাদ। জয় অসম।